ডাঙৰাণীয়ে কোনো ল'ৰা বা ছোৱালী প্ৰসৱ কৰা নাছিল। ডাঙৰাণীয়ে প্ৰসৱ কৰিছিল এটুকুৰা মাংস। কি মাংস দেখি দুই ৰাণীয়ে মহাভয় হয়। পাৰ হৈ গ'ল আৰু সেই মাংস টুকুৰাৰ পৰা পচা পচা গোন্ধ ওলাবলৈ ধৰিলে। আৰু তেতিয়া সৰু ৰাণীয়ে ডাঙৰ ৰাণীক চাই কৈছিল, কি কৈছিল? বাইদেউ, আমি আৰু এই মাংস টুকুৰা গছ লৈ কিমান দিন চাই থাকিম বাইদেউ? সেই মাংস টুকুৰ আমি নদীত বহাই দিবলৈ বাইদেউ। সেই মাংস টুকুৰ আমি নদীত বহাই দিওঁ বোলা। তেতিয়া সৰু ৰাণীৰ কথা মতে ডাঙৰ ৰাণী এখন আগলতিৰ কলপাতত মাংস টুকুৰ লৈ নদীৰ পাৰে পাৰে যাই আছে। দুয়ো ৰাণী
নদীর পারে পারে নির্জন ঠায়ে ঠায়ে নদীর পারে পারে নির্জন ঠায়ে ঠায়ে কান্দে কান্দে জয়রানী যায় এনে কই কান্দি গই থাকতে থাকতে বশিষ্ঠ মুনি দেখা পায় ও অদয়রানী ও মা গো অবশিষ্টই বোলে ৰাণী হে ৰাণী হে ৰবা ৰবা অকলৈ আছে যায় হে ৰাণী কি হৈছে তোমালোকে কি হৈছে তোমালোকে তেতিয়া বশিষ্ঠ মুনিক দুই ৰাণীয়ে সকলো কথা ভাঙি পাতি ক'লে তেতিয়া তেতিয়া বশিষ্ঠ মুনিয়ে দুই ৰাণীক চাই কৈছিল শুনা দুই ৰাণী এই মাংসটুকুৰ তোমালোকে নদীত ভহাই নিদিবা এই মাংসটুকুৰ তোমালোকে নদীৰ পাৰত থকা কলপাতখনত থৈ আহা আৰু মই ইয়াতে ধ্যান কৰি দেখিম যে এই মাংসটুকুৰ কি হয় যোৱাৰণী যোৱা এই মাংসটুকুৰ তোমালোকে নদীৰ পাৰত থকা কলপাতখনত থৈ আহা আৰু বশিষ্ঠ মুনিৰ কথা মতে দুই ৰাণীয়ে মাংসটুকুৰ এখন আকলতিৰ কলপাতত নদীৰ পাৰত থৈ আহিলে কিন্তু চাওক ৰাইজ বিধিৰ লিখন নাযায় খণ্ডত অবিধিৰ লিখন সেই যে নদীৰ পাৰত থকা মাংসটুকুৰ